আজি আমি ডায়াবেটিস ইন উইমেন লৈ দুটামান কথা পাতিম। আমি জানো যে মহিলাগৰাকী এনেই বহুতখিনি প্ৰব্লেম থাকে, মাহেকীয়া ৰিলেটেড প্ৰব্লেম, মাহেকীয়া হ'লেও মানে যদি লেট হয় তেতিয়াও প্ৰব্লেম, মাহেকীয়া যদি আৰ্লি হয় তেতিয়াও প্ৰব্লেম, প্লাছ ফাৰ্টিলিটি ৰিলেটেড প্ৰব্লেম, ইনফাৰ্টিলিটি, ইনফেকশ্যন ৰিলেটেড প্ৰব্লেম, মুড চুইং, শ্বৰ্ট টেম্পাৰ, সেইখিনি প্ৰব্লেম থাকে মহিলাগৰাকীৰ। প্লাছ যদি তাহাঁতৰ ডায়েবেটিস হৈ যায় চব প্ৰব্লেমটো বাঢ়ি যায়, বা আপোনাৰ ইউৰিন ৰিলেটেড প্ৰব্লেম হওক, প্ৰেগনেঞ্চি ৰিলেটেড GDM কমপ্লিকেশ্যন চব ৰেট বাঢ়ি যায়। যদি কাৰোবাৰ মানে মহিলাগৰাকীৰ চুগাৰ আছে অলপ কেয়াৰফুল হ'ব লাগে, খোৱা লোৱা ফ'ল' কৰিব লাগে, নিয়ম ফ'ল' কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, য়োগা কৰিব লাগে, ষ্ট্ৰেছ মেনেজমেণ্ট কৰিব লাগে, শ্লিপ ধুনীয়াকৈ হ'ব লাগে, প্লাছ মানে মনিটৰিং আৰু ডক্টৰৰ লগত ফ'ল' আপ, যদি কিবা মেডিচিন খাই আছে এইটো নিয়মমতে খাব লাগে। চ' যদি মহিলাৰ চুগাৰ আছে অলপ কেয়াৰফুল হ'ব লাগে।